সুন্দৰ মন সুস্বাস্থ্যলৈ আপোনালোক সকলোকে স্বাগতম। মই ডক্টৰ মনপ্ৰদীপ বৰুৱা। আপোনালোকক যদি মই এটা প্ৰশ্ন সুধো, আপোনালোকে বাৰু নিজকে ভাল পায়নে? তেতিয়া সকলোৱে একেষাৰতে ক'ব, হয়, আমি খুব ভাল পাওঁ। তাৰপিছত যদি আকৌ এটা প্ৰশ্ন কৰোঁ, যদি আপোনালোকে নিজকে ভাল পায়, নিজৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত কিমান সময় দিয়ে? তেতিয়া হয়তো বহুতে চিন্তা কৰিবলৈ বাধ্য হ'ব। প্ৰকৃততে 24 ঘণ্টাৰ বাবে ভিতৰত নিজৰ কাৰণে কিমান সময় দিয়ে? আৰু সঁচা কথা, 24 ঘণ্টাৰ ভিতৰত দিনটোৰ ভিতৰত আমি নিজৰ কাৰণে হয়তো 5 মিনিটো নিদিওঁ। আমি এই জীৱনটোত জীৱনটোলৈ জীয়াই আছো আনৰ বাবে। আমাৰ পৰিয়ালৰ কাৰণে আমি কৰোঁ, মা দেউতাৰ কাৰণে কৰোঁ, আমাৰ পৰিবাৰৰ কাৰণে কৰোঁ, ল'ৰা ছোৱালীৰ কাৰণে কৰোঁ, কিন্তু নিজৰ কাৰণে আমি সঁচাকৈ কণ্টেম্পলেট কৰিবলৈ, চিন্তা কৰিবলৈ, অকণমান একান্তভাৱে নীৰৱে নিজকে ৰিডিস্কভাৰ কৰিবলৈ সময় দিওঁনে? নিদিওঁ। গতিকে আহকচোন আমি নিজৰ কাৰণে অকণমান সময় উলিয়াওঁ প্ৰতিদিনে, কেৱল মাত্ৰ 15 মিনিট, য'ত আমি বহি হয়তো নীৰৱে অকলশৰীয়াকে একান্তভাৱে আমি মেডিটেট কৰোঁ বা নিজৰ কথা ভাবোঁ, নিজৰ যিবিলাক এডভান্টেজ আছে, নিজৰ যিবিলাক কেপেবিলিটিজ আছে, নিজৰ যিবিলাক সূক্ষ্ম দিশ আছে, সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিওঁ। আমি কি ভুল কৰিছোঁ, কি শুদ্ধ কৰিছোঁ, আমি অকণমান বেলেগ চিন্তা কৰিবলৈ, দৈনন্দিনৰ যি গতানুগতিক চিন্তা, সেইবিলাকৰ পৰা আঁতৰি নিজৰ কাৰণে আৰু যাতে আমাৰ জীৱনটো আৰু মধুৰ হয়, সুন্দৰ হয়, সফল হয়, তাৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইটোক লৈ আমি অকণমান চিন্তা কৰোঁ। তাৰ কাৰণে কিন্তু লাগিব মি টাইম, নিজৰ সময়। গতিকে প্ৰত্যেক দিনাই অকণমান নিজৰ সময় উলিয়াওক, নিজৰ বাবে সময় উলিয়াওক। অকলশৰে এটা ৰুমত অকলশৰে নিজকে বন্ধ কৰি হয়তো সেই সময়খিনিত আপুনি মেডিটেশ্যন কৰিব পাৰে, মই কোৱাৰ দৰে হয়তো আপুনি প্ৰাৰ্থনা কৰিব পাৰে, হয়তো আপুনি একো নাভাবি নিজৰ কথা ভাবিব পাৰে, ক'ত আপুনি আগুৱাই যাব পাৰে বা ক'ত পিছ পৰি আছে, মুঠতে কণ্টেম্পলেশ্যন কৰিব পাৰে। এই মি টাইমখিনিয়ে হৈছে সোণালী সময়, গল্ডেন টাইম। গতিকে আহক প্ৰতিদিনে আমি কেৱল 10 পৰা 15 মিনিট নিজৰ কাৰণে সময়